পঞ্চায়তত তিনি গগৈৰ ৰিজাল্ট ওলাল। ডাঙৰ গগৈ, মাজু গগৈ আৰু সৰু গগৈৰ কাৰ্যত বেক লাগিল। যোৰহাটত ফেইল মাৰিলে গৌৰৱ গগৈয়ে। এখনো জিলা পৰিষদ দখল কৰিব নোৱাৰিলে গৌৰৱ গগৈয়ে। আৰু তাকে দেখি বিজেপিয়ে কৈয়ে পেলালে। স্বয়ং মুখ্যমন্ত্ৰীয়েও কৈছে গৌৰৱ গগৈয়ে পঞ্চায়তত প্ৰচাৰ চলালে বিজেপিৰ সুবিধা হয়। কাৰণ গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ বাবে ভোটাৰে বেয়া পায়। প্ৰথম যিজন সাংসদে বহাগ বিহুৰ সময়ত নিজৰ সমষ্টিত নাযায় 2 টকা চান্দা দিব লাগিব বুলি, গতিকে মই ভাবোঁ যে বহু দিনলৈকে এটাই কথা ক'লোঁ যে মিডিয়াই এটা মানুহক এটা সময়লৈকে ৰাখিব পাৰিব, তাৰ পিছততো নোৱাৰে। আমাৰ এটা মিডিয়াৰ প্ৰচেষ্টা আছিলে যে নহয় আমি কিছুদিনলৈকে পাম দিম, কিন্তু পামটোতো সদায় দি থাকিব নোৱাৰে। গতিকে গৌৰৱ গগৈ ফিল্ডৰ ৰাজনীতি কৰা ব্যক্তি কেতিয়াও নাছিল, এইটো অসমৰ মিডিয়াৰ ক্ৰিয়েশ্যন আছিলে। যোৰহাট জিলাৰ ৰাইজে তাৰ আজি উত্তৰ দিছে যে নহয়, ৰাজ্যিক পৰ্যায়ত ৰাষ্ট্ৰীয় পৰ্যায়ত আমি নৰেন্দ্ৰ মোদীৰ লগত আছোঁ, বিজেপিৰ লগত আছোঁ। অখিল গগৈৰ এক প্ৰকাৰ আত্মবিশ্বাসৰ চন্দ্ৰপতন শিৱসাগৰত। শিৱসাগৰৰ 4টা জিলা পৰিষদৰ এখনো নাপালে ৰাইজৰ দলে। 21টাকৈ ৱাৰ্ড সদস্য পদ দখলেৰে কোনোমতে সন্মান ৰক্ষা অখিল গগৈৰ। এতিয়া বিতংকৈ ৰিজাল্ট শুনক, ৰিজাল্ট চাওক। যোৰহাটত গৌৰৱ গগৈৰ ৰিজাল্ট চাওক প্ৰথমে। যোৰহাটৰ 4টা সমষ্টিৰ 16খন জিলা পৰিষদৰ 15খনেই বিজেপিৰ দখলত। অৱশিষ্ট এখন জিলা পৰিষদ মিত্ৰদল অগপৰ দখলত। 86খন আঞ্চলিক পঞ্চায়তৰ 73খনত বিজেপি, অগপ 9খনত। কংগ্ৰেছে মাত্ৰ 3খন আঞ্চলিক পঞ্চায়ত পালে যোৰহাট জিলাত। গৌৰৱ গগৈয়ে প্ৰচাৰ চলালে লাভ যে মিত্ৰজোঁটৰ, সেই কথাই যেন আকৌ এবাৰ প্ৰমাণ হ'ল যোৰহাটত। গৌৰৱ গগৈয়ে প্ৰচাৰ চলালে লাভ যে মিত্ৰজোঁটৰ, সেইবাবেই এনে কথা কৈছে বিজেপিয়ে। তিনি গগৈ নহয়, বিজেপি নেতা ডাক্তৰ নোমল মমিনৰ মুখত এতিয়া বিজেপিৰ 2 গগৈৰ কথা। অখিল গগৈ ডাঙৰীয়াৰ যিটো তেওঁক ৰাইজে ভাবিছিলে, ৰাইজৰ দল খুলিছিলে, ৰাইজৰ নেতা বুলি ভাবিছিলে, কিন্তু বিধানসভাত তেওঁ যিটো পৰিৱেশ সৃষ্টি কৰে ৰাইজে সেইটো ভাল নাপায়। ৰাইজৰ কথা ক'বলৈ যায়, কিন্তু তাত কথা কওঁতে হালা চিলা কৰি গোটেই হৈ হুলস্থুল কৰি এটা পৰিৱেশ বিনষ্ট কৰে, আৰু সেয়ে হৈছে অখিল গগৈৰ পতনৰ এটা মূল কাৰণ। গৌৰৱ গগৈ হৈছে এটা ডাইনেষ্টি পলিটিক্স কৰি তেওঁ ভাবিছিলে বহুখিনি তেওঁ আগবাঢ়িব পাৰিব। যোৰহাটত আমাৰ কথা হৈছে তপন গগৈ ডাঙৰীয়া এক্সিডেণ্ট হৈ পেলাই সেইটো সময়ত ভালকৈ কেম্পেইন কৰিব নোৱাৰিলে, আৰু লোকসভা নিৰ্বাচনত গৌৰৱ গগৈ জিকিল। কিন্তু কথা হৈছে হাৰাৰ লগে লগে তাৰ ওপৰত আমি পষ্টমৰ্টেম আৰম্ভ কৰিলোঁ। পষ্টমৰ্টেম আৰম্ভ কৰি বিজেপিৰ ক'ত ক'ত লেকুনি আছিলে সেইবিলাক আমি ৰেক্টিফাই কৰিলোঁ, আৰু সেইকাৰণে গৌৰৱ গগৈ এইবাৰ এটাও চিট জিকিব নোৱাৰিলে জিলা পৰিষদত। আঞ্চলিকত 3টা না 4টা চিট জিকিছে, গতিকে এটা দলৰ বাবে এটা খুব শুভ লক্ষণ নহয়। এইবাৰ ৰিজাল্ট সৰু গগৈৰ। সৰু গগৈ লুৰিণজ্যোতি গগৈ TTMP। TTMP মানে টানি টুনি মেট্ৰিক পাছ। ৰিজাল্টটো অলপমান কৈ দিছোঁ। তিনিচুকীয়াৰ 22খন জিলা পৰিষদৰ 21খনেই বিজেপিৰ দখলত। এখন জিলা পৰিষদ দখল কৰিলে অগপই। আঞ্চলিক পঞ্চায়তৰ 86খনৰ 84খনেই বিজেপিৰ দখলত। এখনকৈ আঞ্চলিক পঞ্চায়ত দখল কৰিলে কংগ্ৰেছ, অজাপই। তথাপিও লুৰিণ কেনেকৈ TTMP? কাৰণ তিনিচুকীয়া জিলাত অসম জাতীয় পৰিষদৰ 26গৰাকী ৱাৰ্ড সদস্য আৰু 1গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য জয়ী হৈছে। আৰু সেইবাবেই চৰ্চা চলিছে লুৰিণজ্যোতি গগৈয়ে টানি টুনি পাছ কৰিলে নেকি। আত্মমন্থন বা আত্মসমালোচনা এতিয়া প্ৰয়োজন হ'ব আঞ্চলিক দলৰ বাবেও। যোৰহাটত গৌৰৱ গগৈৰ মেজিকে কাম নিদিলে। শিৱসাগৰত অখিল গগৈয়ে 21টাকৈ ৱাৰ্ড সদস্য পদ দখল কৰি ৰাজ্যৰ কিছু কিছু এলেকাত কিছু পঞ্চায়তত বিজয় সাব্যস্ত কৰিলেও ভবা ধৰণে ফলাফল নহ'ল অখিল গগৈৰো। কাৰণ প্ৰচাৰৰ অভিনৱত্ব আৰু চমকৰ মাজতো সংখ্যালঘু এলেকাতো বহু বেছি আশাপ্ৰদ ফলাফল নাপালে অখিল গগৈৰ দল, ৰাইজৰ দলে। ব্যুৰো ৰিপৰ্ট DY 365।